নমস্কাৰ বন্ধুসকল, মই আজি প্ৰথম এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আগতে এই চেনেলটো আগৰ পৰা আছে। মোৰ ছোৱালীয়ে নাচৰ ভিডিঅ' মই দি থাকোঁ আৰু এতিয়া মানৱ জীৱনৰ দৈনন্দিন ব্যৱহৃত বস্তু হাৱাই চেণ্ডেল এযোৰ কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰি সেইটো কাৰণে আমি এটা চিন্তা চৰ্চা কৰি মোৰ মানুহজন আৰু মই এটা মেচিন আনিলোঁ। মেচিনটো আনি ঘৰতে কেনেকৈ হাৱাই চেণ্ডেল প্ৰস্তুত কৰিব পাৰি তাকে অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। সেয়াই আৰু আপোনালোকৰো অকণমান জানিব পাৰিব হাৱাই চেণ্ডেল এযোৰ সদায় পিন্ধি থকা হাৱাই চেণ্ডেল এযোৰ কেনেকৈনো ঘৰতে প্ৰস্তুত কৰিব পাৰি। মই ইমান ভিডিঅ' বনাই পোৱা নাই আজিলৈকে, এইটো প্ৰথম ব্লগ মোৰ। সেইকাৰণে কিবা যদি ভুল হৈছে ক্ষমা কৰিব। এইখিনি আমি বনাই থোৱা চেণ্ডেল আপোনালোকক দেখুৱালোঁ আৰু এই যে যিটো ঘৰত আমি হাৱাই চেণ্ডেল প্ৰস্তুত কৰিছোঁ সেইটো মোৰ ঘৰৰে আছে। সেইটো মই তাত 18 চনৰ পৰা এখন স্কুল চলাই আছোঁ, ড্ৰয়িং আৰু ডান্সৰ, আৰু তাত শনিবাৰে দেওবাৰে ক্লাছ হয়। তাৰপিছতে এইকেইটা দিনত আমি এই হাৱাই চেণ্ডেলৰ কাম কৰোঁ। বেছি দিন হোৱা নাই, এতিয়া মই ভিডিঅ'টো আজি যেতিয়া দিছোঁ 20 দিনমান হৈছে আৰম্ভ কৰা, আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। ইমান নাজানো, ভুল হ'লে ক্ষমা কৰিব, বাৰে বাৰে কৈছোঁ। আৰু কথা কোৱাৰ অভ্যাসটো একেবাৰে নাই। এনেকুৱা ভিডিঅ' মই আকৌ আগলৈ বনাম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। ধন্যবাদ।